নমস্কাৰ, এই মুহূৰ্তত আইবৰ্ষে ৰাতিপুৱাৰ এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ পিএম কিষাণৰ হিতাধিকাৰীসকলৰ কাৰণে ভাল খবৰ আহিছে। যিসকল পিএম কিষাণৰ কৃষক আছে তেওঁলোকে লাভ কৰিব 42,000কৈ টকা। 42,000কৈ টকা কেন্দ্ৰীয় চৰকাৰে আপোনাৰ বেংক একাউণ্টত ট্ৰান্সফাৰ কৰি দিব। লগতে যিসকল মানুহৰ ৰেচন কাৰ্ড আছে তেওঁলোকৰ বেংক একাউণ্টত সোমাই দিছে 6,000কৈ টকা। ৰাজ্য চৰকাৰে 6,000কৈ টকা আপোনাৰ বেংক একাউণ্টত সোমাই দিছে। কোনসকল মানুহৰ বেংক একাউণ্টত 6,000কৈ টকা সোমাইছে এই ভিডিঅ'ৰ মাধ্যমত আপোনালোকে জানিব পাৰিব। লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। লগতে আন কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহিছে। একেলগে জনাম, ভিডিঅ'টো চাই থাকিব। চেনেলটোত যদি নতুনকৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাজ্যৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰটো হৈছে ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ। পিএম কিষাণৰ কৃষকৰ কাৰণে আহিছে ভাল খবৰ। প্ৰতিজন কৃষকৰ বাবে বছৰি 42,000কৈ টকা দিব কেন্দ্ৰীয় চৰকাৰে। আপুনি কিদৰে লাভ কৰিব এই 42,000কৈ টকা? যদি আপুনিও প্ৰতিমাহে 3,000 টকাৰ সুবিধা ল'ব বিচাৰে তেন্তে এয়া আপোনাৰ কাৰণে আহিছে ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ। কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ অন্তৰ্গত হিতাধিকাৰীসকলক বাৰ্ষিক 36,000 টকাৰ সুবিধা প্ৰদান কৰিছে। যদি আপুনি প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ এই সুবিধা লাভ কৰি আছে তেন্তে আপুনি এতিয়া মুঠ 42,000 টকালৈকে লাভ কৰিব সুবিধা। এই টকা আপুনি কেনেদৰে প্ৰাপ্ত কৰিব সেই সম্বন্ধে আমাৰ এই বিশেষ প্ৰতিবেদন। যে প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ হিতাধিকাৰীসকলে প্ৰধানমন্ত্ৰী কিষাণ মানধন যোজনাৰ সুবিধা লাভ কৰে, য'ত আপোনাক বছৰি 36,000 টকা প্ৰদান কৰা হ'ব। ইয়াৰ লগতে মানধন যোজনাৰ বাবে আপুনি কোনো পৃথক নথিপত্ৰ দিয়াৰ প্ৰয়োজন নাই। কেনেদৰে লাভ কৰিব 42,000কৈ টকা? উল্লেখ কৰিব লাগিব যে প্ৰধানমন্ত্ৰী কিষাণ মানধন যোজনাৰ অধীনত কৃষকসকলে প্ৰতিমাহে 3,000 টকা অৰ্থাৎ বছৰে 36,000 টকা লাভ কৰে। আনহাতে প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ অধীনত কৃষকসকলে প্ৰতি বছৰে 2,000 টকাকৈ 3টা কিস্তি লাভ কৰে, অৰ্থাৎ প্ৰতি বছৰে 6,000 টকা লাভ কৰে। গতিকে যদি এজন কৃষকে দুয়োটা আঁচনিৰ সুবিধা লাভ কৰে তেন্তে তেওঁ চৰকাৰৰ পৰা প্ৰতি বছৰে 42,000কৈ টকা লাভ কৰিব পাৰিব। যদি আপুনি এই আঁচনিত আবেদন কৰিব বিচাৰে তেন্তে আপোনাৰ ওচৰত থকা যিকোনো এটা CSC চেণ্টাৰত গৈ আপুনি আবেদন কৰিব পাৰে। ৰাজ্যৰ দ্বিতীয় ডাঙৰ খবৰটো হৈছে SBI গ্ৰাহকৰ কাৰণে। ভাৰতীয় ষ্টেট বেংকৰ গ্ৰাহকৰ কাৰণে আহিছে এক ডাঙৰ খবৰ। মধ্যবিত্তৰ ওপৰত পৰিব প্ৰভাৱ। দেশৰ সৰ্ববৃহৎ ৰাজহুৱা খণ্ডৰ বেংক ষ্টেট বেংক অৱ ইণ্ডিয়াৰ লাখ লাখ গ্ৰাহক হতবাক হৈছে। SBI ঋণৰ হাৰ সংশোধন কৰিছে। দৰাচলতে SBI এতিয়া MCLৰ হাৰ 0.10% বৃদ্ধি কৰিছে। MCLৰ নতুন সংশোধিত হাৰ যোৱা 15 ডিচেম্বৰৰ পৰা কাৰ্যকৰী হৈছে। MCLR অৰ্থাৎ মাৰ্জিনেল কষ্ট অফ ফাণ্ডছ বেছড লেণ্ডিং ৰেট অথবা ঋণৰ হাৰ ভিত্তিক পুঁজিৰ প্ৰান্তীয় হৈছে সেই হাৰ যি হাৰতকৈ বেংকে গ্ৰাহকক কম সুতৰ হাৰত ঋণ দিব নোৱাৰে। ইয়াৰ অৰ্থ হৈছে যে অনাগত দিনত গাড়ী আৰু গৃহ ঋণৰ ক্ষেত্ৰত EMI বা কিস্তি বৃদ্ধি হ'ব পাৰে। এতিয়া SBIৰ MCLৰ ভিত্তি ঋণৰ হাৰ 8ৰ পৰা 8.85%ৰ ভিতৰত। ৰাতিটোৰ ভিতৰতে MCLৰ হাৰ হৈ গ'ল মাত্ৰ 8%। ভাৰতীয় ষ্টেট বেংকে এমাহ আৰু 3 মাহৰ বাবে MCLৰ 0.5% বৃদ্ধি কৰিছে। 6 মাহ, 1 বছৰ, 2 বছৰ আৰু 3 বছৰৰ বাবে MCLৰ 0.10% বৃদ্ধি কৰা হৈছে। MCLৰ বৃদ্ধিয়ে আপোনাৰ গৃহ আৰু গাড়ী ঋণৰ EMIৰ ওপৰত পোনপটীয়া প্ৰভাৱ পেলায়। ভাৰতীয় ষ্টেট বেংকে 65 বেচিছ পইণ্ট অৰ্থাৎ গৃহ ঋণৰ ওপৰত 0.65% ৰেহাই আগবঢ়াইছে। এই ৰেহাই নিয়মীয়া গৃহ ঋণ আবেদন, ৰেহাই নিয়মীয়া গৃহ ঋণ, ফ্লেক্সি পে নাৰাই অনা দৰমহা শ্ৰেণীৰ বাবে প্ৰযোজ্য। গৃহ ক্ৰেতাসকলে 31 ডিচেম্বৰলৈকে কম হাৰত গৃহ ঋণৰ ওপৰত এই ৰেহাই লাভ কৰিব। বেংকে গাড়ী ঋণ আগবঢ়ায়। আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে সপ্তাহত 3 দিন ছুটি কিন্তু কমিব দৰমহা। নতুন বাজেটত কেন্দ্ৰই ঘোষণা কৰিব পাৰে নতুন শ্ৰম বিধি। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে অহা বছৰৰ 1 ফেব্ৰুৱাৰী তাৰিখে বাজেট দাখিল কৰিব। মোদী চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ অন্তিমখন বাজেট দাখিল কৰিবলৈ ওলাইছে নিৰ্মলা সীতাৰমণে। কাৰণ তাৰ পিছতে সমগ্ৰ দেশতে লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'বলৈ গৈ আছে। সম্ভৱতঃ এইবাৰৰ বাজেটত কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰীৰ বাবেও বিশেষ ঘোষণা কৰা হ'ব। কেন্দ্ৰীয় চৰকাৰে এইবাৰ বাজেটত শ্ৰম আইন প্ৰৱৰ্তনৰ কথা ঘোষণা কৰাৰ সম্ভাৱনা আছে। কেন্দ্ৰীয় চৰকাৰে দীৰ্ঘদিন ধৰি সমগ্ৰ দেশতে শ্ৰম আইন কাৰ্যকৰী কৰাৰ পৰিকল্পনা কৰি আহিছিল যদিও ৰাজ্যসমূহৰ মাজত একমত নোহোৱাৰ বাবে এই আইন কাৰ্যকৰী কৰাত পলম হৈছে। যদিও এতিয়ালৈকে বিত্তমন্ত্ৰীয়ে এই সন্দৰ্ভত একো কোৱা নাই।
তথাপিও লোকসভা নিৰ্বাচনৰ পূৰ্বে চৰকাৰে এটা ডাঙৰ ঘোষণা কৰিব পাৰে বুলি আশা কৰা হৈছে। ভাৰতত 29খন কেন্দ্ৰীয় শ্ৰম আইন 4খন সংহিতাত বিভক্ত। এই সংহিতা 4খন শ্ৰমিক সংহিতা যথা মজুৰি, সামাজিক সুৰক্ষা, ঔদ্যোগিক সম্পৰ্ক আৰু ব্যক্তিগত সুৰক্ষা আৰু স্বাস্থ্য আৰু কৰ্মৰ অৱস্থা ইত্যাদি সন্নিৱিষ্ট কৰা হৈছে। এতিয়ালৈকে 23খন ৰাজ্যই এই আইনখনৰ খচৰা প্ৰস্তুত কৰিছে। কেন্দ্ৰৰ উপৰিও ৰাজ্য চৰকাৰসমূহেও এই নিয়মসমূহ কাৰ্যকৰী কৰাৰ সম্ভাৱনা আছে। শ্ৰম আইনৰ নিয়ম অনুসৰি কোম্পানীসমূহে কামৰ সময় 12 ঘণ্টালৈ বৃদ্ধি কৰাৰ অধিকাৰ থাকিব। অৱশ্যে তাৰ বিনিময়ত কৰ্মচাৰীসকলে অতিৰিক্ত এদিনৰ ছুটি লাভ কৰিব। তেনে ক্ষেত্ৰত কৰ্মচাৰীসকলে সপ্তাহত এদিন বা দুদিনৰ পৰিৱৰ্তে একেৰাহে 3 দিনৰ ছুটি লাভ কৰিব। তদুপৰি নতুন নিয়ম অনুসৰি মূল দৰমহাৰ বেচিক পে 50% বা তাতকৈ অধিক হ'ব লাগে। ইয়াৰ ফলত অধিকাংশ কৰ্মচাৰীৰ দৰমহাৰ গাঁথনি সলনি হ'ব। বেচিক পে বৃদ্ধিৰ বাবে PF আৰু গ্ৰেচুইটি পূৰ্বতকৈ অধিক কৰ্তন কৰা হ'ব। অৰ্থাৎ লাভ কৰা দৰমহা আগৰ তুলনাত কম হ'ব পাৰে। কৰ্মজীৱনত PFৰ বাবে অধিক ধন কৰ্তন কৰিলে অৱসৰৰ পিছত অধিক ধন লাভ। আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে APSC পৰীক্ষাত ফেইল কৰিও কেনেকৈ NIAৰ ASP হৈছিল ৰুমিৰ তিমুংপি। ৰাকেশ পালে পকেটৰ পৰা দিয়া 2খন নম্বৰেৰে APS হৈছিল ৰুমি। ৰাজ্য জোকাৰি যোৱা APSC কেলেংকাৰীত নাম সাঙুৰ খোৱা বিতৰ্কিত APS বিষয়া ৰুমিৰ তিমুংপিৰ জালিয়াতিৰ তথ্য পোহৰলৈ আহিছে। বৃহৎ ধনৰ লেনদেনেৰে ৰাকেশ পালৰ পৰা APSCৰ ৰাজপত্ৰিত বিষয়ৰ বাবে ক্ৰয় কৰিছিল। 2013 বৰ্ষৰ APSCৰ মূল পৰীক্ষাতে উত্তীৰ্ণ হোৱা নাছিল তথাকথিত APS ৰুমিৰ তিমুংপি। উল্লেখযোগ্য যে 2013 বৰ্ষৰ পৰীক্ষাত ST হিলছৰ কাট অফ নম্বৰ আছিল 631, কিন্তু APS ৰুমিৰ তিমুংপিয়ে মূল পৰীক্ষাত লাভ কৰিছিল মাত্ৰ 578 নম্বৰ। অৰ্থাৎ মূল কাট অফ মাৰ্কতকৈ 53 নম্বৰ কমকৈ লাভ কৰিছিল বিতৰ্কিত ৰুমিৰ তিমুংপিয়ে। আশ্চৰ্যজনকভাৱে APSCৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ মূল পৰীক্ষাত সৰ্বমুঠ 6খন উত্তৰ বহীৰ 4খনতে জালিয়াতিৰে নম্বৰ বৃদ্ধি কৰা হৈছিল ৰুমিৰ তিমুংপিৰ। ইংৰাজী বিষয়ত ৰুমিয়ে লাভ কৰিছিল মাত্ৰ 125 নম্বৰ, কিন্তু ৰাকেশ পালৰ টেবুলেশ্যন চিটত 125 নম্বৰ বৃদ্ধি হৈ গৈছিল 175 নম্বৰ। ইংৰাজীত সৰ্বমুঠ 50 নম্বৰ জালিয়াতিৰে বৃদ্ধি হৈছিল ৰুমিৰ তিমুংপিৰ। ৰাজনীতি বিজ্ঞানৰ প্ৰথম কাকতত ৰুমিৰে লাভ কৰিছিল মাত্ৰ 61 নম্বৰ, কিন্তু টেবুলেশ্যন চিটত 61 নম্বৰ বৃদ্ধি হৈছিলগৈ 111 নম্বৰ। অৰ্থাৎ পুনৰ 50 নম্বৰ বৃদ্ধি হৈছিল ৰাজনীতি বিজ্ঞানৰ প্ৰথম কাকতত। ৰাজনীতি বিজ্ঞানৰ দ্বিতীয় কাকততো ৰাকেশ পালে বৃদ্ধি কৰিছিল 50 নম্বৰ। 77 নম্বৰৰ পৰিৱৰ্তে 127 নম্বৰ প্ৰদান কৰা হৈছিল ৰুমিৰ তিমুংপি। ৰাজ্যৰ আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে উৎকোচলৈ গ্ৰেপ্তাৰ অভিযন্তা সঞ্জীৱ কুমাৰ দাস। বাসগৃহৰ পৰা জব্দ নগদ 12 লাখ টকা। এতিয়াও গাত কথা লগা নাই ৰাজ্যৰ একাংশ লোভীয়া চৰকাৰী বিষয়াৰ। উৎকোচলৈ পুনৰ হাত দাঙিলে এজন চৰকাৰী অভিযন্তাই। নাম সঞ্জীৱ কুমাৰ দাস। তথ্য অনুসৰি বৰপেটাত উৎকোচলৈ হাত দাঙা কাৰ্যবাহী অভিযন্তা সঞ্জীৱ কুমাৰ দাসৰ বাসগৃহৰ পৰা উদ্ধাৰ কৰা হৈছে বৃহৎ পৰিমাণৰ নগদ ধন। দুৰ্নীতি নিবাৰক শাখাৰ দলে সঞ্জীৱ কুমাৰ দাসৰ বাসগৃহৰ পৰা জব্দ কৰে নগদ 12 লাখ টকা। পৰমতে এজন ঠিকাদাৰক ঠিকাৰ অমানতৰ ধন মোকলাই দিয়াৰ বাবদ দাবী কৰিছিল অভিযন্তা সঞ্জীৱ কুমাৰ দাসে ধন। শনিবাৰে ঠিকাদাৰজনৰ পৰা উৎকোচৰ ধন লোৱাৰ সময়তে সৰ্বজনীয়া জলসিঞ্চন সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা সঞ্জীৱ কুমাৰ দাসক দুৰ্নীতি নিবাৰক শাখাৰ দলে বৰপেটাৰ পৰা হাতলতে গ্ৰেপ্তাৰ কৰিছে। তাৰ পাছতে শনিবাৰে নিশাৰ ভাগত কাৰ্যবাহী অভিযন্তাগৰাকীৰ বাসগৃহত দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে তালাচী চলায়। হৃদয় কাৰ্যবাহী অভিযন্তা দাসৰ বৰপেটাৰ বাৰাদি গাঁৱৰ বাসগৃহত তালাচী চলাই নগদ 12 লাখ টকা জব্দ কৰে দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে। এই টকাখিনি 24টা খামৰ ভিতৰত সুমুৱাই ৰখা অৱস্থাত উদ্ধাৰ কৰা হয়। দুৰ্নীতি নিবাৰক শাখাই ইতিমধ্যে ঘটনা সন্দৰ্ভত সম্পূৰ্ণ তদন্ত কৰিছে। ঘটনাৰ সম্পূৰ্ণ তদন্ত আৰম্ভ কৰিছে। এই অভিযানৰ সময়ত বৰপেটা আৰক্ষীয়ে সহযোগিতা আগবঢ়াইছে দুৰ্নীতি নিবাৰক শাখাৰ দল। ৰাজ্যৰ আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে তামিলনাডুৰ মুখ্যমন্ত্ৰী MK ষ্টালিনে বিতৰণ কৰে 6000 টকাৰ সাহায্য পুঁজি। দেওবাৰে তামিলনাডুৰ মুখ্যমন্ত্ৰী MK ষ্টালিনে মিছাউং ঘূৰ্ণীবতাহৰ ফলত ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে 6000 টকাৰ সাহায্য পুঁজি বিতৰণ কৰে। চেন্নাইৰ বেলাচেৰি স্থিত শক্তি বিজয়লক্ষ্মী নগৰত অনুষ্ঠিত কৰা এক অনুষ্ঠানৰ এই অনুষ্ঠানতে মুখ্যমন্ত্ৰীৰ সৈতে HRC মন্ত্ৰী PK শেখৰ বাবু IAS উপস্থিত থাকে। তাৰ পূৰ্বে 4 ডিচেম্বৰ তাৰিখে চেন্নাই, চেঙ্গালপট্টু, কাঞ্চিপুৰম আৰু তিৰুবল্লুৰ জিলাত প্ৰচণ্ড বতাহ বৰষুণ হয়।
ফলত বহু ঠাইত পানী জমা হৈ পৰিছে, আনকি ব্যাহত হৈ পৰে জনজীৱন। অৱশ্যে বতাহ বৰষুণৰ মাত্ৰা কমি যোৱাৰ পাছতে প্ৰশাসনৰ ফালৰ পৰা আৰম্ভ হয় উদ্ধাৰ অভিযান। কৰ্ণাটকৰ অৱস্থা পূৰ্বতকৈ কিছু সুস্থিৰ হৈছে বুলি জানিব পৰা গৈছে। তামিলনাডু চৰকাৰে 2023 চনৰ 9 ডিচেম্বৰ তাৰিখে ঘোষণা কৰিছিল যে চেন্নাই আৰু অন্যান্য ক্ষতিগ্ৰস্ত অঞ্চলৰ জনসাধাৰণক ৰেচনৰ দোকানৰ জৰিয়তে 6,000 টকাৰ সাহায্য প্ৰদান কৰা হ'ব।